উপলক্ষে এই মহাৰণ এবিভিপিয়ে কটন বিশ্ববিদ্যালয়ৰ শহীদ মুজাম্মিল হক ছাত্ৰাবাস চৌহদত আয়োজন কৰিছিল কাবাডী খেল। মহানগৰীৰ আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছিল এই কাবাডী প্ৰতিযোগিতাত। পিছলৈ এই কাবাডী খেলখন খেল হৈ নাথাকিল, পৰিণত হল ৰণক্ষেত্ৰলৈ। পিছে কিয় ৰণলৈ পৰিণত হল এই খেলখন? আৰ্য মহাবিদ্যালয়ৰ খেলুৱৈ বাহিৰৰ ছাত্ৰক খেলিবলৈ দিয়াৰ অভিযোগ কটনৰ ছাত্ৰৰ। তাকে লৈ প্ৰথমে কটন আৰু আৰ্যৰ ছাত্ৰৰ মাজত সৃষ্টি হৈছিল বাক বিতণ্ডা। অভিযোগ অনুসৰি কটনৰ ছাত্ৰই প্ৰথমে প্ৰহাৰ কৰে আৰ্য কলেজৰ ছাত্ৰক। ইয়াৰ পিছতেই নিশাই আৰ্যৰ ছাত্ৰই একাংশ ছাত্ৰক ভাড়াত আনি মাৰপিটত হয় লিপ্ত। ইতিমধ্যে মই কলেজ চিন্ময় বৰ্মন বুলি আমাৰ ছাত্ৰ এজন আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকৰ মাজৰ হয়তো দুই এজনৰ আহত হ'ব পাৰে, কাৰণ এক সংঘাত হৈছিল। পিষ্টল দেখাই ভাবুকি দিয়া বুলি কৈছে, কিন্তু আচল পিষ্টল নে নকলি পিষ্টল সেইটো আমি নাজানো। কাবাডী খেলক কেন্দ্ৰ কৰি যোৱাকালি কটন বিশ্ববিদ্যালয় প্ৰাংগণত কটনৰ ছাত্ৰ আৰু আৰ্য কলেজৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হৈছিল। এই মাৰপিটত এখন থাৰ গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল আৰু কেইবাগৰাকীও ছাত্ৰ আহত হৈছিল। আৰু ইয়াৰ এই ঘটনাই সমগ্ৰ অসমক লজ্জানত কৰিছে, অভিভাৱকসকলক লজ্জানত কৰিছে, কটন আৰু আৰ্য কলেজৰ কৰ্তৃপক্ষক লজ্জানত কৰিছে, অসমৰ শিক্ষা ক্ষেত্ৰক কলুষিত কৰিছে। এটা সময় আছিল যেতিয়া কটন বিশ্ববিদ্যালয় বা কটন কলেজত পঢ়াৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ একোটা সপোন আছিল। সেইদৰে আৰ্য কলেজো এখন গৰিমামণ্ডিত কলেজ, যিখনত পঢ়াৰ বাবে প্ৰতিগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ এক সপোন আছিল। কিন্তু এতিয়া দেখা গৈছে যে একাংশ ছাত্ৰ নামধাৰী গুণ্ডাৰ উৎপাতত, একাংশ ছাত্ৰ নামধাৰী দুৰ্বৃত্তৰ উৎপাতত এনেকুৱা ধৰণৰ গৰিমামণ্ডিত শিক্ষানুষ্ঠানবিলাকৰ সেই গৰিমা আৰু সোণালী ইতিহাস ফুলন্দিত হ'ব ধৰিছে। যোৱাকালি যি প্ৰচণ্ড মাৰপিট সংঘটিত হ'ল, এটা সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি সেই মাৰপিট হৈছিল। আৰু ইয়াৰ আগতেও কটন বিশ্ববিদ্যালয় বা কটন কলেজৰ একাংশ ছাত্ৰই এনেধৰণে বিভিন্ন মাৰপিটত লিপ্ত হোৱাৰ অলেখ উদাহৰণ আছে। সেই দুৰ্বৃত্তসকলে ৰাস্তাৰে যোৱা, ৰাজপথেৰে যোৱা নিৰীহ লোককো আক্ৰান্ত কৰা বা বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানলৈ গৈ তাত মাৰপিট কৰাৰ উদাহৰণ আছে, যিবিলাক ঘটনাই কটনৰ ঐতিহ্যক কেতিয়াবাই ভুলুণ্ঠিত কৰিছিল। কিন্তু সেই ইমানখিনি ঘটনা থকাৰ পাছতো অতি দুখজনকভাৱে লক্ষ্য কৰা হৈছে যে কটন বিশ্ববিদ্যালয় বা কটন কলেজ কৰ্তৃপক্ষই সেই দুৰ্বৃত্ত নামধাৰী ছাত্ৰসকলৰ বিৰুদ্ধে কোনো দৃঢ় পদক্ষেপ বা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল। আমি আশা কৰিম যে শিক্ষানুষ্ঠান, যি শিক্ষানুষ্ঠানত পঢ়াৰ বাবে, অধ্যয়ন কৰাৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ৰ একোটা আকাংক্ষা থাকে, আৰু সেই শিক্ষানুষ্ঠানখনৰ পৰা বা সেইকেইখন শিক্ষানুষ্ঠানৰ পৰা ইতিমধ্যে অসমৰ বিভিন্ন ক্ষেত্ৰক সমৃদ্ধ কৰা বিভিন্ন ধৰণৰ বৰ্ণিল ব্যক্তিত্বৰ লোকে ছাত্ৰ হিচাপে তাত অধ্যয়ন কৰিছিল আৰু তাৰ পৰা ওলাই গৈ সমাজ জীৱনক সমৃদ্ধ কৰিছিল। তেনেকুৱা শিক্ষানুষ্ঠানসমূহক কেইগৰাকীমান দুৰ্বৃত্তৰ বাবে, কেইগৰাকীমান ছাত্ৰ নামধাৰী গুণ্ডাৰ বাবে সেই অনুষ্ঠানৰ গৰিমা কেতিয়াও কলুষিত হ'বলৈ এৰি দিয়াটো সহজ কথা নহয় বা কাৰো কাম্য নহয়। গতিকে আমি দুয়োখন শিক্ষানুষ্ঠানৰ মুৰব্বীক আৰু প্ৰশাসনীয় কৰ্তৃপক্ষক আহ্বান জনাম যে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ গৰিমা ভুলুণ্ঠিত কৰা কাৰ্যত লিপ্ত হোৱা প্ৰতিগৰাকী ছাত্ৰৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক। আৰু আপোনালোকে দেখুৱাই দিয়ক যে শিক্ষানুষ্ঠানত কেতিয়াও মুষ্টিযুদ্ধৰ আখৰা হ'ব নোৱাৰে, শিক্ষানুষ্ঠান কেতিয়াও গুণ্ডা দুৰ্বৃত্তৰ বিচৰণৰ ৰম্যভূমি হ'ব নোৱাৰে। শিক্ষানুষ্ঠান মাত্ৰ অধ্যয়নৰ বাবে সুৰক্ষিত, য'ত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ সোণালী পথ নিৰ্মাণ কৰাৰ সুযোগ পাব পাৰে। গতিকে আমাৰ এই আহ্বান কৰ্তৃপক্ষই অতি সুন্দৰভাৱে বিবেচনা কৰি দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।